প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো টেট কাম ৰিক্ৰুটমেণ্ট আসাম পুলিচ তথা ডিএমই এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটো হৈছে 114। আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক বিভিন্ন ধৰণৰ পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে দ্য গ্ৰেট ভিক্টোৰিয়া ডিজাৰ্ট ইজ লোকেটেড ইন হুইচ কাউন্ট্ৰি। গ্ৰেট ভিক্টোৰিয়া মৰুভূমি কোনখন দেশত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সাউথ অষ্ট্ৰেলিয়া। বন্ধুসকল গ্ৰেট ভিক্টোৰিয়া মৰুভূমিখন দক্ষিণ অষ্ট্ৰেলিয়া দেশত অৱস্থিত। নেক্সট কুৱেশ্যন দ্য ট্ৰেডিশ্যনেল বুল য়ক কাম্বালা ইজ এছ'চিয়েট উইথ হুইচ ষ্টেট। পৰম্পৰাগত ম'হ যুঁজ কাম্বালা কোনখন ৰাজ্যৰ লগত জড়িত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কৰ্ণাটক। বন্ধুসকল পৰম্পৰাগত ম'হ যুঁজ কাম্বালা কৰ্ণাটক ৰাজ্যৰ লগত জড়িত। নেক্সট কুৱেশ্যন মাউণ্ট এভাৰেষ্ট ইজ লোকেটেড অন হুইচ বৰ্ডাৰ অফ হুইচ টু কাউন্ট্ৰিজ। মাউণ্ট এভাৰেষ্ট কোন দুখন দেশৰ সীমান্তত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নেপাল আৰু চীন। বন্ধুসকল মাউণ্ট এভাৰেষ্ট নেপাল আৰু চীন দেশৰ সীমান্তত অৱস্থিত। নেক্সট কুৱেশ্যন ঐনিতম ইজ ফক চং অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি। ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মিচিং। বন্ধুসকল ঐনিতম হৈছে মিচিং সম্প্ৰদায়ৰ লোকগীত। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট। ভাৰতীয় ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৰোজিনী নাইডু। বন্ধুসকল ভাৰতীয় ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য নেশ্যনেল ডিফেন্স একাডেমী লোকেটেড। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পুনে। বন্ধুসকল ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখন পুনেত অৱস্থিত। নেক্সট কুৱেশ্যন হুইচ ইজ দ্য হাইষ্ট ল মেকিং বডি ইন ইণ্ডিয়া। ভাৰতৰ সৰ্বোচ্চ আইন প্ৰণয়ন সন্থা কোনটো? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া। বন্ধুসকল ভাৰতৰ সৰ্বোচ্চ আইন প্ৰণয়ন সন্থাটো হৈছে ভাৰতৰ সংসদ। নেক্সট কুৱেশ্যন হু গেভ দ্য টাইটেল ফাদাৰ অফ নেশ্যন টু মহাত্মা গান্ধী। কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি দিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। বন্ধুসকল নেতাজী সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধিটো দিছিল। নেক্সট কুৱেশ্যন হাউ মেনি মেম্বাৰ্ছ অফ দ্য ৰাজ্যসভা আৰ নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ৰাজ্যসভাৰ কিমানজন সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 12 জন। বন্ধুসকল ৰাজ্যসভাৰ 12 গৰাকী সদস্যক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে। নেক্সট কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট হেজ দ্য হাইষ্ট লিটাৰেচি ৰেট ইন আছাম। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কামৰূপ মেট্ৰ'। বন্ধুসকল কামৰূপ মহানগৰ জিলাত অসমৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন হুইচ অৰ্গেনাইজেশ্যন ইজ ৰেছপঞ্চিবল ফৰ কম্পেলিং ইণ্ডিয়াছ জিডিপি ডাটা। ভাৰতৰ জিডিপি তথ্য সংকলন কৰাৰ বাবে কোনটো সন্থা দায়বদ্ধ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়। বন্ধুসকল ভাৰতৰ জিডিপি তথ্য সংকলন কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় দায়বদ্ধ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰেট বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ জলসীমাৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পাল্ক জলদ্বীপ।
বন্ধুসকল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ জলসীমাৰ নাম হৈছে পালক জলদ্বীপ নেক্সট কোৱেশ্চন হুইচ ইজ দ্য লাৰ্জেষ্ট স্পাইচ মাৰ্কেট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ মছলাৰ বজাৰ কোনখন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি খাৰিবাউলি দিল্লী বন্ধুসকল খাৰিবাউলি দিল্লীত থকা ডাঙৰ মছলাৰ বজাৰখনেই হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মছলাৰ বজাৰ নেক্সট কোৱেশ্চন হাউ বিল্ট কুণ্ডিল নগৰ অন দ্য বেংক অফ কুণ্ডিল ৰিভাৰ কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ভীষ্মক বন্ধুসকল কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল ভীষ্মক ৰজাই নেক্সট কোৱেশ্চন What was the theme of India's G20 presidency in 2023? 2023 চনত ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বৰ বিষয়বস্তু কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ওৱান ৱৰ্ল্ড ওৱান ফেমিলি ওৱান ফিউচাৰ বন্ধুসকল 2023 চনৰ ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বৰ বিষয়বস্তু আছিল ওৱান ৱৰ্ল্ড ওৱান ফেমিলি ওৱান ফিউচাৰ নেক্সট কুৱেশ্চন মহাভৈৰৱ টেম্পল of Tezpur was built in the reign of তেজপুৰত স্থিত মহাভৈৰৱ মন্দিৰ ভাগ কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বানাসুৰ বন্ধুসকল তেজপুৰত স্থিত মহাভৈৰৱ মন্দিৰ ভাগ বানাসুৰৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্চন দ্য চন্দ্ৰযান 3 মিছন সাকসেসফুলি লেণ্ডেড অন হুইচ ৰিজন অফ দ্য মুন চন্দ্ৰ কোনটো অঞ্চলত সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰযান 3 অভিযানে প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি দক্ষিণ মেৰু বন্ধুসকল চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান 3 সফলভাৱে অৱতৰণ কৰিছিল নেক্সট কুৱেশ্চন হয়গ্ৰীৱ মাধৱ টেম্পল ৱাজ ফাৰ্ষ্ট বিল্ট বাই হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি পালাস বন্ধুসকল পালসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰথমে নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্চন হুইচ ইজ দ্য অনলি কণ্টিনেণ্ট উইদাউট এনি এক্টিভ ভলকানোছ কোনো সক্ৰিয় আগ্নেয়গিৰি নথকা একমাত্ৰ মহাদেশ কোনখন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ অষ্ট্ৰেলিয়া বন্ধুসকল কোনো সক্ৰিয় আগ্নেয়গিৰি নথকা একমাত্ৰ মহাদেশখন হৈছে অষ্ট্ৰেলিয়া মহাদেশ নেক্সট কুৱেশ্চন ইন হোৱাট ইয়াৰ ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন্ড ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে বন্ধুসকল 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্চন হুইচ চিটি ইজ নন এজ দ্য চিটি অফ কেনেলছ কোনখন চহৰক চিটি অফ কেনেলছ বুলি জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ভেনিছ বন্ধুসকল ভেনিছ চিটিক চিটি অফ কেনেলছ বুলি জনা যায় নেক্সট কুৱেশ্চন হু এমং দ্য ফলোইং আহোম কিং ৱাজ নন এজ বামুণী কোঁৱৰ তলৰ কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামেৰে জনা যায় প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ চুডাংফা বন্ধুসকল চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা যায় নেক্সট কুৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য অনলি বাৰ্ড ডেট কেন ফ্লাই বেকৱাৰ্ডছ পিছলৈ উৰিব পৰা একমাত্ৰ চৰাইটোৰ নাম কি প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ হামিং বাৰ্ড বন্ধুসকল হামিং বাৰ্ডে পিছফালে উৰিব পৰা একমাত্ৰ চৰাই নেক্সট কুৱেশ্চন বাই হোম ৱাজ গোপীনাথ বৰদলৈ কনফাৰ্ড দ্য টাইটেল লোকপ্ৰিয় কাৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি জয়ৰাম দাস দৌলতৰাম বন্ধুসকল জয়ৰাম দাস দৌলতৰামৰ দ্বাৰা গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্চন হোৱাট ৱাজ আলফ্ৰেড নোবেল ফেমাছ ফৰ ইনভেণ্টিং আলফ্ৰেড নোবেল কি উদ্ভাৱনৰ বাবে বিখ্যাত আছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ডাইনামাইট বন্ধুসকল
আলফ্ৰেড নোবেল ডাইনামাইট উদ্ভাৱনৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যন, নেম দ্য চিফ আৰ্কিটেক্ট হু কনষ্ট্ৰাক্টেড দ্য চিটি অফ ৰংপুৰ। ৰংপুৰ নগৰখন নিৰ্মাণ কৰা মুখ্য কাৰিকৰজনৰ নাম কি আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঘনশ্যাম খনিকৰ। বন্ধুসকল, ৰংপুৰ নগৰখন নিৰ্মাণ কৰা মুখ্য খনিকৰজনৰ নাম আছিল ঘনশ্যাম খনিকৰ। নেক্সট কুৱেশ্যন, হু ইজ নন এজ দ্য ফাদাৰ অফ জেনেটিক্স। জিনীয় বিজ্ঞানৰ পিতৃ বুলি কাক জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি গ্ৰেগৰ মেণ্ডেল। বন্ধুসকল, গ্ৰেগৰ মেণ্ডেলক জিনীয় বিজ্ঞানৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যন, দুধৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ। দুধৰ আলি কাৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গদাধৰ সিংহ। বন্ধুসকল, দুধৰ আলি গদাধৰ সিংহৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য ফাৰ্ষ্ট ছেটেলাইট চেণ্ট ইনটু স্পেচ। কোনটো উপগ্ৰহ প্ৰথম মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি স্পুটনিক 1। বন্ধুসকল, স্পুটনিক 1 উপগ্ৰহটো প্ৰথম মহাকাশলৈ প্ৰেৰণ কৰা উপগ্ৰহ। নেক্সট কুৱেশ্যন, আহোম কৰনেশ্যন হল কল চিঙৰি ঘৰ ৱাজ কনষ্ট্ৰাক্টেড অফ। আহোমসকলৰ ৰাজ অভিষেক পাতিবলৈ শিঙৰি ঘৰটো কিহেৰে নিৰ্মাণ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উড। বন্ধুসকল, আহোমসকলৰ ৰাজ অভিষেক পাতিবলৈ যি শিঙৰি ঘৰ নিৰ্মাণ কৰা হয় সেইটো কাঠেৰে নিৰ্মাণ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ স্পৰ্ট ইজ নন এজ দ্য কিং অফ স্পৰ্ট। কোনটো খেলক ক্ৰীড়াৰ ৰজা বুলি জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ফুটবল। বন্ধুসকল, ফুটবলক ক্ৰীড়াৰ ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, হু বিল্ট দ্য উমানন্দ টেম্পল। উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গদাধৰ সিংহ। বন্ধুসকল, উমানন্দ মন্দিৰ গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ বলিউড ফিল্ম ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট অফিচিয়েল এণ্ট্ৰি টু দ্য অস্কাৰ্ছ। কোনখন বলিউডৰ ছবিয়ে ভাৰতৰ অস্কাৰত প্ৰথম আনুষ্ঠানিক প্ৰৱেশ আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মাদাৰ ইণ্ডিয়া। বন্ধুসকল, মাদাৰ ইণ্ডিয়া বোলছবিখনে বলিউডৰ বোলছবিখনে অস্কাৰৰ বাবে আনুষ্ঠানিকভাৱে প্ৰথম প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ এনচিয়েণ্ট চিভিলাইজেশ্যন বিল্ট মাচু পিচ্চু। কোনখন প্ৰাচীন সভ্যতাই মাচু পিচ্চু নিৰ্মাণ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইনকা। বন্ধুসকল, ইনকা সভ্যতাই মাচু পিচ্চু নিৰ্মাণ কৰিছিল। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।